নমস্কাৰ ফ্ৰেণ্ডছ, আজি পটলৰ তৰকাৰী অকণমান বেলেগ পদ্ধতিত বনাবলৈ ওলাইছোঁ আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। তাৰ বাবে প্ৰথমতে এয়া কেৰাহী বহাই দিলোঁ গেছত। গেছটো হাই ফ্লেমতে ৰাখিব, একো কথা নাই। আৰু ইয়াত 1 কাপ জোখত মগু দাইল দিছোঁ। মগু দাইলখিনি ধুব চুব নালাগে দেই, ডাইৰেক্ট দি দিলেই হ'ল। আৰু এতিয়া এইখিনি আমি শুকানে অকণমান সেকি ল'ম। একেবাৰে ড্ৰাই ৰ'ষ্ট কৰিব, শুকানে সেকিব, কিন্তু ৰঙচুৱা হোৱাকৈ নালাগে আৰু এনেই নৰ্মেলি আধা সেকা হ'লেই হ'ল। আৰু ফ্ৰেণ্ডছ, সেকি লোৱা দাইলখিনি আমি পাত্ৰ এটাত উলিয়াই ল'ম আৰু ইয়াক ভাল ধৰণে 2-3বাৰ মোহাৰি ধুই লৈ তিয়াই থৈ দিম। কিছু সময় ইয়াক তিয়াই ৰাখিব, তেতিয়া কোমল হৈ যাব, বনাওঁতে বহুত সহজ হ'ব। ঘৰত ব্যৱহাৰ কৰা চাফা কাপোৰ এখনেৰে কেৰাহীত মচি ল'ব, কাৰণ ইয়াত আমি শুকানে দাইল ৰ'ষ্ট কৰিছিলোঁ, সেকিছিলোঁ। আৰু তাত ডাঙৰ 2 চামুচ জোখত সৰিয়হৰ তেল মানে ৰন্ধন তেল ব্যৱহাৰ কৰিব। গেছৰ জুইটো বঢ়াই ৰাখিব আৰু তেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰক। ফ্ৰেণ্ডছ, পটলখিনি মই এনেকুৱা টুকুৰা কৰি কাটি লৈছোঁ, এনেকৈ হ'লেই হৈ যায়। এইখিনি এতিয়া তেলত দি দিয়ক, ধুনীয়াকৈ ভজা যাবৰ কাৰণে। গেছৰ জুইটো কমাই থৈ দিব আৰু লৰাই চৰাই ইয়াক আমি ঢাকনি দি ভাজি ল'ম। মিনিটৰ কাৰণে এনেকৈ ঢাকনিত ৰাখি ভাজিম। মাজে মাজে ঢাকনি আঁতৰাই আমি পটলখিনি লৰাই দিম আৰু প্ৰয়োজন হ'লে আকৌ ঢাকনি লগাম। ঢাকনি হ'লে অকণমান কম সময়তে ধুনীয়াকৈ ভজা হৈ যায়, সেইটো কাৰণে। এতিয়া চাওক, খুব ধুনীয়াকৈ ভজা হৈছে, অকণমান ৰঙচুৱা হৈছে, ইমানখিনিয়ে লাগে, তাতকৈ বেছি ৰঙচুৱা আমাক নালাগে। এতিয়া আমি পটলখিনি এটা বাচনত উলিয়াই ৰাখিম। ফ্ৰেণ্ডছ, বাকী ৰোৱা তেলখিনিতে হৈ যাব, এক্সট্ৰা তেল দিব নালাগে। আৰু পটল আমাৰ 3 পোৱামান আছিলে, গতিকে 2টা ডাঙৰ আলু মই ডাঙৰ ডাঙৰ পিচ কৰি এনেকুৱাকৈ কাটি লৈছোঁ। এতিয়া আলুখিনি ইয়াতে আমি তেলত দি ভাজি ল'ম। আলুখিনি ভাজোঁতে অকণমান নিমখ দিব, তৰকাৰীখনৰ জোখত নালাগে, কিন্তু অকণমান দিব, নিমখ অকণমান দিলে সোনকালে সিজে। আৰু এতিয়া ইয়াক লৰাই দি ঢাকনি লগাই দিয়ক। এনেই প্ৰায় 3-4 মিনিটমান বুলি ভাবিব পাৰে, কিন্তু মাজে মাজে ঢাকনি আঁতৰাই লৰাই চাব আৰু কিমানখিনি সিজিছে, কিমানখিনি সিজা নাই। প্ৰায় 4 মিনিটৰ পিছত আমি ঢাকনি আঁতৰাই পিনে চাইছোঁ, আলুখিনি এনেকৈ লৰাই চাই ল'ব। এয়া আধা সিজা হৈছে, সম্পূৰ্ণ নাই সিজা, গতিকে সম্পূৰ্ণ সিজিবৰ কাৰণে ইয়াক আকৌ আমি অকণমান সময় ঢাকনিত ৰাখিম। অকণমান সময় লাগিব, কাৰণ আলুৰ পিচখিনি আমি ডাঙৰ কৰি দিছোঁ আৰু পটলৰ টুকুৰাও যিহেতু ডাঙৰেই আছে, গতিকে আলুৰ টুকুৰাও ডাঙৰ হ'লে তৰকাৰীখনৰ সোৱাদটো বহুত বেছি ভাল হয়, মানে গলি মিহলি হৈ নাযায়, অথচ ধুনীয়াকৈ সিজি যায়। তেনেকুৱা ষ্টেজৰ হ'লে ভাল হয়, সেইটো কাৰণে আমি ডাঙৰ কৰি ৰাখিছোঁ। আপোনালোকেও এনেকৈয়ে ৰাখিব। গতিকে পুনৰবাৰ আমি ঢাকনি লগাইছোঁ, এইখিনি ঢাকনি লগাই পুনৰ সিজিবৰ কাৰণে আৰু 3-4 মিনিট সময় ৰাখি থৈ দিছোঁ। এইবাৰ চাওক, এইবাৰ খুব ধুনীয়াকৈ সিজি গৈছে। জাষ্ট 5 মিনিট সময় লাগিলে এক্সট্ৰা। চাওক, দেখিলে নহয়, খুব ধুনীয়াকৈ সিজিছে। গতিকে ইমানখিনি সিজিব লাগে, সিজা হৈ গ'ল। এতিয়া এইখিনি আমি আগত যিটো পাত্ৰত আমি পটলখিনি উলিয়াই থৈছিলোঁ, তাতে আমি এইখিনিও থৈ দিম। এতিয়া এইখিনি তেলতে আমি বাকী তৰকাৰীখন এতিয়া বনাবলৈ আৰম্ভ কৰিম। এতিয়া আমি এয়া তেলত অকণমান গোটা মছলা দিম, লং, জালুক আৰু গোটা ধনিয়া অকণমান দিম। এই মছলাখিনি প্ৰথমতে আমি অলপমান জাষ্ট ভাঙি টুকুৰা নিচিনা কৰি ল'ম আৰু ইয়াৰ লগত অকণমান বেলেগ গোটা মছলা মিহলি কৰিম। তাৰ মাজত আছে আমাৰ জিৰা, মেথি আৰু এই চফ আৰু কলঞ্জি মানে কালজিৰা। অ'কে, এই গোটেই বস্তুখিনি আমি ইয়াতে তেলত দি দিলোঁ। আৰু তেল আৰু অকণমান ইচ্ছা কৰিলে দিব পাৰে, কিন্তু মই অকণমান কমেই ৰাখিম বুলি ভাবিছোঁ, সেইটো কাৰণে আৰু বেছি মই ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে এটা ডাঙৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, সেই পিঁয়াজটো দিছিলোঁ। মধ্যমীয়া আকাৰৰ পিঁয়াজ হ'লে 2টা ব্যৱহাৰ কৰিব পাৰে আপুনি। গতিকে এই পিঁয়াজখিনি দি লৰাই ল'ব। তেজপাত এখিলা দিব, কেঁচা জলকীয়া 2টা ফালি দি দিব। আৰু জলকীয়াৰ পৰিমাণটো কি আৰু নিজৰ সোৱাদ অনুসৰি অকণমান কম বেছি কৰিব পাৰি আৰু। গতিকে তেনেকুৱা ধৰণে এইখিনি বস্তু ইয়াত লৰাই লওক। খুব কম পৰিমাণৰ নিমখ দিব, নিমখ দিলে সোনকালে সিজে আৰু খুব সোনকালে মিহি হৈ যাব, চফ্ট হৈ যাব, সেইটো কাৰণে নিমখ অকণমান দি কম জুইত লৰাই ল'ব। লৰাই লৈ ঢাকনি দি এই বস্তুখিনি সিজালৈকে অপেক্ষা কৰক। আৰু বিলাহী ভজাখিনি যেতিয়া খুব ধুনীয়াকৈ গলি যায়, তৰকাৰী খুবেই বেছি সোৱাদ হয়। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আমি প্ৰায় 4-5 মিনিটৰ পিছত ঢাকনি আঁতৰাই চাইছোঁ আৰু এইখিনি লৰাই লৈ চালোঁ যে আধা ভজা হৈছে। এইটো পইণ্টত আমি ইয়াতে ব্যৱহাৰ কৰিম আদা বটা। অ'কে, আদা নহৰু বটাও দিব পাৰে, কিন্তু মই নহৰু ব্যৱহাৰ কৰা নাই, গতিকে মই অকল আদা বটাই ব্যৱহাৰ কৰিছোঁ। এয়া 1 চামুচ মই আদা বটা ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি দি মিলাই লৈছোঁ। গেছৰ জুইটো অকণমান বঢ়াব পাৰি ইচ্ছা কৰিলে। আৰু এতিয়া এইখিনি লৰাই লৈ ইয়াত আমি ডাঙৰকৈ মিহিকৈ কুটি লৈ এটা ডাঙৰ বিলাহী দিছোঁ
আৰু একে কথা মধ্যমীয়া আকাৰৰ হ'লে 2টা বা 3টা ব্যৱহাৰ কৰিব পাৰে একৰ্ডিং টু ইয়ৰ টেষ্ট। আৰু এইখিনি লৰাই লৈছোঁ, লৰাই লৈ ইয়াতে অপশ্যনেল একেবাৰে ৰুকা নাৰিকল যদি আছে 2 চামুচ দি দিব, ডাঙৰ চামুচৰ 2 চামুচ। মোৰ ওচৰত আছিলে সেইকাৰণে দিছোঁ, কাৰণ সোৱাদটো অকণমান এনহেঞ্চ হয়, মানে বাঢ়ে। আৰু নাথাকিলে নিদিলেও কথা নাই কিন্তু। গতিকে এয়া নাৰিকলখিনি দি আমি পুনৰবাৰ মিলাই ল'ম, ভালকৈ মিলাই লওক। অকণমান জুইটো বঢ়াই দিব, একো কথা নাই, জাষ্ট মিলাই লৈ মিক্স হ'লেই হ'ল। আৰু মিলাই লৈ পিনে আকৌ ইয়াক অকণমান চফ্ট হ'বৰ কাৰণে আমি ঢাকনি দি পিনে সিজাম। অ'কে, 2 মিনিটমান পিছত ঢাকনি আঁতৰাই চাব। ময়ো তেনেকৈ ঢাকনি আঁতৰাই চালোঁ যে অলমষ্ট সিজি গৈছে। আমি নিমখ অকণমান দিছিলোঁ, মনত আছে আপোনালোকৰ, গতিকে সেইটো কাৰণে চফ্ট হৈ গৈছে। এয়া চাওক, সম্পূৰ্ণৰূপে এইখিনি হৈয়ে গ'ল আৰু কুক। গতিকে এতিয়া এইখিনি অকণমান হেতাৰ তলিৰে অকণমান লৰাই চৰাই দিয়ক, হেঁচি দিয়ক। তাৰপিছত ইয়াত আমি দিছোঁ এইখিনি মছলা, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এইবিলাক দিছোঁ। পৰিমাণবিলাক চাই ল'ব, মই লিখি দিবলৈ চেষ্টা কৰিম। গতিকে এইবিলাক দিছোঁ, জলকীয়া গুড়ি দিলোঁ। জলকীয়াৰ পৰিমাণটো সদায় তেনেকুৱা ধৰণেই দিব, নিজৰ সোৱাদ মতে। কিছুমানে বেছি মছলা খায়, কিছুমানে কম খায়, গতিকে যিমান ধৰণে বিচাৰে তেনেকুৱা ধৰণে দি দিব। পুনৰবাৰ ইয়াক মিক্স কৰক। এই মিক্সিংটো খুব জৰুৰী, ভাল ধৰণে মিক্স কৰিলেহে ধুনীয়াকৈ তৰকাৰীখনৰ সোৱাদটো উঠে, যিকোনো তৰকাৰীতে হওক লাগে। এতিয়া জাষ্ট 2-3 চামুচমান পানী আমি দিছোঁ, যাতে মছলাখিনি ধুনীয়াকৈ সিজি যায় আৰু জ্বলি নাযায়, কাৰণ গুড়ি মছলাত ৱাটাৰ কণ্টেণ্ট নাথাকে, গতিকে আমি দিব লগা হৈ যায় পানী অকণমান। অ'কে, মছলাখিনি হোৱাৰ পিছত আমি ইয়াতে তিয়াই থোৱা মগুখিনি দিছোঁ, মানে মগু দাইলখিনি দিলোঁ। সেইখিনি তিয়াই থৈ প্ৰায় 20-25 মিনিট তিয়াই থৈ উঠি আমি ধুই চেকনিৰ ওপৰত দি থৈ দিছিলোঁ, যাতে পানীটো নিগৰি সৰি যায়, আৰু দাইলখিনি দিয়ে লৰাই লওক। অ'কে, মই দাইলখিনি লৰাই লৈ তাৰপিছত নিমখৰ পৰিমাণটো এডজাষ্ট কৰি দিব। আগতে আমি পিঁয়াজ ভাজোঁতে আৰু আলু ভাজোঁতে অকণ নিমখ দিছোঁ, তাৰ লগত এডজাষ্ট কৰি বাকী পৰিমাণখিনি দিব। অ'কে, দি দাইলৰ লগত মিহলি কৰি দিয়ক। মছলাৰ লগত দাইলখিনি ভালদৰে মিহলি কৰি লৈ মই 2 কাপ পানী দিলোঁ, কাৰণ 1 কাপ দাইল দিছিলোঁ। কিন্তু পানীৰ পৰিমাণটো কম বেছি হ'ব, ময়ো হয়তো পিছত আকৌ এডজাষ্ট কৰিম, যদি অকণমান মই গ্ৰেভি বিচাৰোঁ। আৰু অভিয়াছলি অকণমান গ্ৰেভি ৰাখিলে খুব বেছি সোৱাদ হয়, কিন্তু যদি অকণমান কম গ্ৰেভি নিচিনা ৰাখিব বিচাৰে, পানীৰ পৰিমাণটো তেনেকুৱা ধৰণে দিব আৰু ঢাকনি দি সিজিব দিব। গেছৰ জুইটো কম ৰাখিব পাৰে, নাইবা মিডিয়ামলৈকে ৰাখিব পাৰে। আৰু মাজে মাজে চেক কৰি থাকিব লাগিব, 3-4 মিনিটৰ মূৰে মূৰে। আমিও কিছু সময়ৰ পিছত ঢাকনি আঁতৰালোঁ আৰু দাইলখিনি এতিয়া চাইছোঁ সিজি গৈছে। এয়া চাওক, খুব ধুনীয়াকৈ সিজি গৈছে, কিন্তু পানী যিখিনি দিছিলোঁ গোটেইখিনি সম্পূৰ্ণৰূপে শুহি গৈছে, মানে চক কৰি লৈছে। দাইল যিহেতু সিজিছে, এতিয়া আমি ইয়াতে ভাজি লোৱা পটল আৰু আলুৰ টুকুৰাখিনি দিছোঁ। আৰু এতিয়া আমি যিমানখিনি গ্ৰেভি বিচাৰোঁ সিমানখিনি গ্ৰেভি পাবৰ কাৰণে পানী আৰু অকণমান আমি ইয়াতে দি দিম। আমাৰ যিটো ডিজায়াৰ্ড কনচিষ্টেঞ্চি সেইখিনি আমি পাব লাগিব, যিমানখিনি আমি গ্ৰেভি বিচাৰোঁ বা বেছি থুপথুপীয়া বিচাৰোঁ, অকণমান ড্ৰাই নিচিনা বিচাৰোঁ, তেনেকুৱা ধৰণে অকণমান জাষ্ট এডজাষ্ট হ'বৰ কাৰণে পানী দি দিলে হ'ল। আৰু লৰাই দিয়ক, ধুনীয়াকৈ মিক্স কৰি দিয়ক। খুব বেছি হেতা নচলাব, কাৰণ অলৰেডি আলু আৰু পটলখিনি সিজা আছেতো, গতিকে আলুৰ টুকুৰাবিলাক ভাঙি যাব পাৰে। ভাঙি গ'লে আৰু খুব এটা সোৱাদ নালাগিব, গোটেইখন মিক্স হৈ পেষ্ট নিচিনা হ'ব। টুকুৰাখিনি গোটা নিচিনা হৈ থাকিলেই ভাল লাগে, সেইটো কাৰণে অকণমান আলফুলীয়াকৈ লৰাব লাগিব, মানে লাহে লাহে। অ'কে, গতিকে এনেকৈ কৰি আমি এইখিনি বস্তু লৰাই লৈছোঁ গোটেই তৰকাৰীখন। এতিয়া এটা সৰু কথা মন কৰিব যে যদি আপোনালোকে বিচাৰে তৰকাৰীখনত মুঠতে নিমখ যিমানখিনি লাগিব তাৰ আধাখিনি নৰ্মেল বগা নিমখ ব্যৱহাৰ কৰি বাকী আধাখিনি ক'লা নিমখো ব্যৱহাৰ কৰিব পাৰে। ময়ো এইখন তৰকাৰীত তেনেকুৱাই কৰিছোঁ। তেনেকুৱা কৰিলেও সোৱাদ বহুত বেছি ভাল হয়। এতিয়া ইয়াত আমি জালুকৰ গুড়ি আধা চামুচ দিলোঁ, তাৰপিছত গৰম মছলা আধা চামুচ আৰু ঘি সৰু 2 চামুচ দিছোঁ। এইখিনি একেবাৰে শেষত দিব লগা বস্তু, বাকী বনোৱা হৈয়ে গ'ল অলমষ্ট। এইখিনি দিলোঁ আৰু তাৰপিছত ওপৰৰ পৰা কেঁচা ধনিয়া পাত দি দিব যদি আছে, যদি নাথাকিলে নিদিলেও কথা নাই, কিন্তু থাকিলে দিব, সোৱাদ বহুত ভাল হয়। এইখিনি গেছটো অফ কৰি দিয়ক এতিয়া। আৰু এয়া চাওক কিমান ধুনীয়া সোৱাদ লগা হৈছে। এয়া প্লেটিং কৰাৰ পিছত চাওক কিমান টেম্পটিং দেখিছে, কিমান সোৱাদ লগা হৈছে। আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণে বনাই খাব আৰু খাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।